Hello guys, ahok ami Robin Blogৰ নতুন ভিডিও দি চাও কেনেকৈ কি ভিডিও লৈ আছে তেন্তে ahok আমি আরজ দেখাবলে আরজ গালে প্রথমে আমি মৃত্যু ব্যক্তির সারাদুত আমি আরজ গালো আর তার আগতে কিছুমান নিয়ম আছিল নিয়ম নীতিখিনি কৰিলো কৰাৰ পিছত আমি আৰজটো গালো গতিকে যিসকলে মোৰ চেনেলত আজি প্ৰথম আহিছে তেওঁলোকে প্ৰথমে সাবস্ক্ৰাইব কৰি ল'ব তাৰ পিছত শেষলৈকে চাব তেতিয়া আপোনালোকে গম পাব যে এই বড়ো সমাজৰ নিয়ম বড়ো সমাজৰ নীতি যে আমি এজন মানুহ মৰাৰ পিছত মানুহৰ দহা আৰু শ্ৰাদ্ধ কেনেকৈ অনুষ্ঠিত কৰা হয় সেই বিষয়ে মই আপোনালোক লৈছো মই আউট কৈছো যে মোৰ ভিডিও থৈ দি আমাৰ বড়ো সমাজৰ যিবিলাক নিয়ম নীতি আছে এইবিলাক নিয়ম নীতিখিনি মই অসমৰ মাজত দাঙি ধৰাৰ বাবে মই ৰবিন ব্লগত আহিছো আৰু ৰবিন ব্লগত আপোনালোকে মই আগতে কৈছো যিসকলে মই এতিয়া প্ৰথম মোৰ চেনেল আহিছে তেওঁলোকে প্ৰথমে সাবস্ক্ৰাইব কৰক তাৰ পিছত ভিডিও কৰক আপোনালোকে দেখা পাইছে স্ক্ৰীনত এই যে কান্ধত এই পানৰ দি মিঠাতেল পান আৰু মিঠাতেল কান্ধত খুই দিয়া দেখা পাইছে যে এই খুই দিয়াৰ অৰ্থ হ'ল যে যি চাৰিজন ব্যক্তিয়ে মৰাহত কান্ধত লৈ গৈছিল তেওঁলোকে কান্ধটো অলপ হ'লেও দুখ এটা বেদনা এটা পাইছিল সেই দুখ বেদনা যে মুছি দিয়াৰ বাবে আমি গৃহস্থয়ে বা যিজনে কাজ লয় যিটো শ্ৰাদ্ধ পাতে তেওঁলোকে পানেদি মিঠাতেলে তল খুই দিয়া হয় আৰু তাৰ পৰিৱৰ্তে আমি তেওঁলোকক মানিছে তামোল আৰু পাত দিয়া হয় তাৰপিছত আমি আহিলো আমি দান ছাৰনাই বুলি কওঁ আমি দান ছাৰনাই মানে কি জানা আপোনাৰ দান দিয়া আমি মৃত্যু ব্যক্তিয়ে জীৱিত অৱস্থাত যদি তেওঁ কাবাৰ দান লৈ কাবাৰ যে ঋণ পইচা লৈছিল বা কিবা কিনি ধান লৈছিল এই ধানটো যে তেওঁ যে মৰাৰ আগতে পৰিশোধ কৰি যাব পৰা নাই বা নোৱাৰিলে তাৰ বাবে এই মৰাৰ পিছতো আমি তেওঁৰ নাম দি আপোনালোকে দেখা পাইছে সকলোৱে যে এই মৃত্যুৰ ব্যক্তিৰ নামত এই ইটোকে দান ছাৰনাই বুলি কয় দান ছাৰনাই চিষ্টেমটো আপোনালোকে দেখা পাইছে যে এখন খাৰত চাউল ফুল ধূপ আৰু তাত বহু খুচৰা পইচা দিয়া হয় খুচৰা পইচা এইটো কাৰণে দিয়া হৈছে মই আগতে কৈছোঁ যে মৃত্যু ব্যক্তিজনে জীৱিত অৱস্থাত কাবাৰ যে ধাৰ ঋণ আছিল সেই ঋণটো অজানিতে যে তেওঁ ঋণটো মুক্ত পায় তেওঁ স্বৰ্গত যায় বা স্বৰ্গত যাওক বা নৰকত যাওক তাৰপৰা যে তেওঁ মুক্ত পায় তাৰে লৈ আমি ৰাইজক সাক্ষী কৰি আমি এই দান চিটোৱা বা দান ছাৰনাই চিষ্টেমটো কৰা হয় তাকে আমি দান ছাৰনাই বুলি স্ক্ৰীনত দেখা পাইছে দান চিটোৱা এই দান চিটোৱা এটা গুণ আছে বা আমি বড়ো সমাজে মানি লওঁ এই দান চিটোৱাত আপোনালোকে কাৰাকাৰী কৰা দেখা পাইছে তাত পইচা আৰু কৰি থাকে এই পইচা আৰু কৰি আমি যদি সৰু চলিক বা সৰু ল'ৰা ছোৱালীক আনি যদি আমি কলত বা গলত পিন্ধাই দিওঁ তাৰ পৰা আমি কিছুমান বেমাৰ আজাৰ মুক্ত হয় বুলি আমাৰ এটা বিশ্বাস আছে তাৰ বাবে আমি সেই দানত দিয়া দান কৰি আৰু পইচাক আমি বহুতে পোৱাৰ কাৰণে বা লোৱাৰ কাৰণে হেঁচা হেঁপাহ বা ঠেলা হেঁচা কৰা হয় এইটো আমাৰ বড়ো সমাজৰ বিশ্বাস বা পৰম্পৰা গতিকে আপোনালোকে ভিডিঅ'ত চাই আছে আৰু যিসকলে মোৰ ভিডিঅ' আজি প্ৰথম চাইছে তেওঁলোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব তাৰপিছত সকলোকে চাব তেতিয়া গম পাব আপোনালোকে বড়ো সমাজৰ নিয়মবিলাক তাৰপিছত আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যে এয়া হৈছে আৰজ দলক আৰজ গোৱা হোৱাৰ পিছত এই গৃহস্থয়ে বিদায় দিলে বা সেৱা জনালে আৰু তাত তামোল পাণ আৰু মাননীয় দিয়া হয় এয়া হৈছে বড়ো সমাজৰ নিয়ম ইয়াৰ পিছত আৰজ হ'ল দান দিয়া হ'ল ইয়াৰ প্ৰসাদ বিতৰণ চলি আছে প্ৰসাদ এতিয়া চবে খাব তাৰপিছত আপোনাৰ ভাত খাব গতিকে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ' সম্পূৰ্ণ শেষলৈ চাবলৈ আপোনাৰ অশেষ ধন্যবাদ আকৌ লগত